এজনৰ ঘৰৰ ভিতৰত তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামতে 12,000 বিঘা মাটি আছে। কেনেকৈ আহিল? পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব 12,000 বিঘা মাটি একেটা ঘৰৰ ভিতৰত কেনেকৈ নামজাৰি হ'ল তাৰ ওপৰত আমি বিশেষ তদন্ত কৰিম। চাহ উদ্যোগ প্ৰায় ধ্বংস। একে পৰিয়ালৰ সদস্যসকল চুকে কোণে চাহ বাগান কিনি আছে, কিন্তু চাহ উদ্যোগ আজি তাৰিখত ধ্বংস হৈ গৈছে। ইমানবোৰ প্ৰতিশ্ৰুতি দিলে, আজি কা আইন চাপি দিছে। আৰু এতিয়া অসমৰ বঙালী মানুহবোৰ নিজকে বাংলাদেশী ক'ব লাগিব। এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি। সদায় ভাইকৰ ককায়েকৰ মাজত কাজিয়া, সদায় নিজৰ বাবে চিন্তা, নিজকে আৰু কেনেদৰে ধনী কৰিব পাৰে। সেইকাৰণে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। মাত্ৰ এজনৰ উন্নয়ন হলে নহব, মাত্ৰ এজনৰ মতে চলিলে নহব, মাত্ৰ এজনৰ ঘৰৰ বিকাশ হলে নহব। এই অসম এজনৰ নহয়, এই অসম হ'ল আমাৰ। আৰু তেওঁ এই যে অহংকাৰী ৰজাৰ দৰে ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ অহংকাৰ ভাঙি চুৰমাৰ কৰিবলৈ কংগ্ৰেছ দলে সময় পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। এইকাৰণে মই আশাবাদী যে আপোনালোকে নিৰ্ভয় হৈ, প্ৰায়তো জুবিনদাৰ দৰে স্পষ্টবাদী হৈ আপোনালোকে আমাৰ কথাবোৰ ৰাইজৰ মাজত লৈ যাব। আজি সময় পৰিৱৰ্তনৰ যাত্ৰা য'তে গৈছে তাতে ৰাইজে আমাক স্বাগতম জনাইছে। আৰু ৰাইজৰ মাজত আমালোকৰ জনপ্ৰিয়তা চাই এতিয়া বিজেপি দল আমাক নকল কৰিছে। কিন্তু তেওঁলোকৰ হ'ল 500 টকা দিয়া মানুহক মাতা তেওঁলোকৰ সভা। আৰু আমাৰ হ'ল যে মানুহ নিজে ওলাই আহি, দোকানৰ পৰা ওলাই আহি আমাৰ লগত খোজকাঢ়িছে। সেইকাৰণে আমি আশাবাদী যে পৰৱৰ্তী দিনত ৰাইজ ওলাই আহিব। এইবাৰ ৰাইজ যুঁজিব, ৰাইজ জিকিব। এইবাৰ কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ। আপোনালোকে আগবাঢ়ি যাওকগৈ। সময় কম, হাতত মাত্ৰ 30 দিন। প্ৰতিটো দিন আমাক কষ্ট কৰিব লাগিব। মানুহৰ ওচৰত গৈ মানুহক কথাখিনি বুজাব লাগিব। এটাও দিন আমি নষ্ট কৰিব নোৱাৰো, ব্যৰ্থ কৰিব নোৱাৰো। সময় মূল্যৱান, সময় পৰিৱৰ্তনৰ। এইখিনিয়ে কথা কৈ মই আমাৰ ফালৰ পৰা যি ক'বলগীয়া কথা ইয়াতে সামৰিছো। ইয়াৰ পিছত আৰু এটা অনুষ্ঠান আছে, আমি তালৈ যামগৈ। মই ইয়াত উপস্থিত থকা সকলোকে, বন্ধু তিৰ্কী ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ কন্দৈ ডাঙৰীয়া, দুৰ্গা ভূমিজ ডাঙৰীয়া, ৰাজু চাহু ডাঙৰীয়া, বিভিন্ন আমাৰ দিলীপ মৰাণ ডাঙৰীয়া, সকলোকে আমাৰ ফালৰ পৰা দলৰ সতীৰ্থসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি নিজৰ চমু দুৱাষাৰ ইয়াতে সামৰিছোঁ। ধন্যবাদ।